নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ ভূমিকেন্দ্ৰিক সংঘাতে এবাৰ কাল ৰূপ ধাৰণ কৰিছে ভূমি বিবাদক কেন্দ্ৰ কৰি এবাৰ বিজেপি এটা গুলিয়াই হত্যা কৰা হৈছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতা সুৰেন্দ্ৰ জৱাহৰক এবাৰ গুলিয়াই হত্যা কৰা হৈছে এগৰাকী বিজেপি নেতা তিনিজাই গুলিৰে টকা খৰকা কৰিছে এবাৰ বিজেপি নেতাজনৰ দেহ হাৰিয়ানাৰ অতি জনপ্ৰিয় নেতা আছিল সুৰেন্দ্ৰ জৱাহৰ বিজেপি নেতাজনক খেদি খেদি অতি নিকংকভাৱে হত্যা কৰা হৈছে হাৰিয়ানাৰ শোণিতপুৰ জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতাজনক হত্যা কৰা দুৰ্বৃত্ত সম্বন্ধীয় বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৰিছে তদন্ত ভূমি বিবাদক কেন্দ্ৰ কৰি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰটো হৈছে অসমত আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু অসমত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শাহে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমত চাকৰিৰ বৰষুণ হ'ব ঘোষণা কৰিছে এবাৰ গৃহমন্ত্ৰী অমিত শাহে সলনি হ'বলৈ গৈ আছে অসম এবাৰ 3 লাখ কোটি পুঁজিৰ ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শাহে এবাৰ ঔদ্যোগিক বিকাশৰ উন্নয়নৰ বাবে অসমলৈ এই বৃহৎ পুঁজি ঘোষণা কৰিছে কেন্দ্ৰই এক প্ৰকাৰে চাকৰিৰ বৰষুণ হ'ব এবাৰ অসমত এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শাহে লাখ লাখ সংস্থাপনৰ কথা ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শাহে কেন্দ্ৰৰ পৰা অসমে লাভ কৰিব সৰ্বমুঠ 8 লাখ কোটিৰ বৃহৎ পুঁজি ইতিমধ্যে 5 লাখ কোটিৰ এমওইউ স্বাক্ষৰ সম্পন্ন কৰা হৈছে পুনৰ 3 লাখ কোটিৰ পুঁজিৰ ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শাহে এই বৃহৎ পুঁজিৰে অসম সলনি হৈ যাব বুলি বৃহৎ ঘোষণা গৃহমন্ত্ৰী অমিত শাহৰ যিটো সময়ত চাকৰিৰ বাবে যুৱকে অসম এৰিবলগীয়া হৈছিল আৰু তেতিয়াই অসমতেই পাব এতিয়া নিবনুৱাই সংস্থাপন বাহিৰৰ ৰাজ্যৰ নিবনুৱাইহে অসমলৈ খুঁত বব বুলি ঘোষণা কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে আৰু অসমতেই উন্নয়নৰ খাগৰ সৃষ্টি হ'ব বুলি মন্তব্য অমিত শাহৰ আর এটা গুরুত্বপূর্ণ খবর হয়েছে এবার আধারের সৈতে লিঙ্ক কৰিব লাগিব আপোনাৰ ভোটার কার্ড নতুন নিয়ম প্রস্তুত কৰিব নির্বাচন আয়োগে এটা গুরুত্বপূর্ণ খবর ব্রেকিং নিউজ জানার চেষ্টা কৰিছো পান কার্ড নহয় এবার আপোনাৰ আধারের সৈতে লিঙ্ক কৰিব লাগিব আপোনাৰ ভোটার আইডি আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ আইডি লিংক কৰিবলৈ সাজু হোক আপুনি কিয়নো দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে ভোটাৰ কাৰ্ডক লৈ কৰিব বৃহৎ ঘোষণা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিবলৈ সাজু হোক আধাৰ আৰু ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত বিশেষ বৈঠক হ'ব নিৰ্বাচন আয়োগৰ বৈঠকত মিলিত হ'ব গৃহ মন্ত্ৰালয় আইন মন্ত্ৰালয় লগতে UIDAI শীৰ্ষ বিষয়া ভুৱা ভোটাৰক চিনাক্তকৰণৰ বাবে আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰাৰ ব্যৱস্থা অনা হ'ব ভোটাৰ তালিকাত স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰ্বাচন আয়োগৰ এই ডাঙৰ পদক্ষেপ পান কাৰ্ড নহয় এবাৰ আধাৰৰ সৈতে লিংক কৰিব লাগিব ভোটাৰ কাৰ্ড আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ অৰুণোদয়ৰ ধন আপুনি পাই আছে 1250 টকা কিয়নো এতিয়া 1250 টকাৰ সলনি এতিয়া 3000 টকা কৰিব লাগে অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনিক লৈ এবাৰ শ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে জনাই আছো এটা ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ দুৰ্নীতিৰ অভিযোগেৰে ওলাই আহিছে শ মহিলা এবাৰ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় 2 শতাধিক মহিলাই অৰুণোদয় আঁচনিক লৈ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী এটাই আবেদন যে অৰুণোদয়ৰ ধন 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰিব লাগে যোগ্য হিতাধিকার নির্বাচন করার দাবিত ধেমাজিত উত্তাল প্রতিবাদ সাব্যস্ত করা হয়েছে যোগ্য হিতাধিকার নির্বাচন করার দাবিত ধেমাজিত তীব্র প্রতিবাদ লগতে অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ বন্ধ কৰাৰো দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ধেমাজিত জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত শ মহিলাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আনেৰা ডাঙৰ খবৰ হৈছে এবাৰ ভয়ংকৰ নাও দুৰ্ঘটনাত 9টা মৃতদেহ উদ্ধাৰ কৰা হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনাৰ তাৰ পিছতে 9টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে পুনৰ দেশ কঁপাই যোৱা ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে
ভয়ংকৰ নাও দুৰ্ঘটনাত 9 গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। 13 জনকৈ লোকে এখন নাৱত উঠি কৰিছিল এটা যাত্ৰা আৰু মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ গৈয়ে এই কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে। ঘটনাৰ স্থান হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰত দেশ কঁপাই যোৱা নাও দুৰ্ঘটনা অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ গৈয়ে এই কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে। ৰতনপুৰ গাঁৱত সংঘটিত এই দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সূচনা হৈছে। আমি জনাই আছো ৰাজ্যখনৰ বাবে আন এটা ব্ৰেকিং নিউজ, কিয়নো 19 মাৰ্চলৈ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। সাৱধান হওক, সতৰ্ক হওক, কিয়নো নিশা ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। উজনি অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 15খন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। 19 মাৰ্চলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে চৰাইদেউ, মাজুলীত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। কিন্তু বিধ্বংসী ধুমুহাই সংহাৰী ৰূপ চলাইছিল মাজুলীত কালি নিশা আৰু উৰুৱাই লৈ গৈছিল ঘৰ দুৱাৰ লগতে পেণ্ডেল পৰ্যন্ত। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাটৰ লগতে আন কেইবাখনো ঠাইত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে এবাৰ মুছলমানলৈ সংৰক্ষণৰ ক্ষেত্ৰত বৃহৎ সকাহ কংগ্ৰেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক ক্ষুদ্ৰ সমালোচনা কৰিছে। মুছলমানৰ সুবিধাৰ বাবে কংগ্ৰেছ চৰকাৰে কৰিছে বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ, মুছলমানৰ সুবিধাৰ বাবে কংগ্ৰেছে কৰিছে বৃহৎ ঘোষণা। মুছলমান ঠিকাদাৰক 4% সংৰক্ষণৰ সুবিধা কংগ্ৰেছ চৰকাৰৰ। কৰ্ণাটকৰ মুছলমান ঠিকাদাৰক সংৰক্ষণৰ সুবিধা কংগ্ৰেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, কৰ্ণাটকৰ মুছলমান ঠিকাদাৰক সংৰক্ষণৰ সুবিধা দিছে কংগ্ৰেছে। চৰকাৰী কামৰ নিবিদাত 4% সংৰক্ষণ লাভ কৰিব মুছলমান ঠিকাদাৰসকলে। চৰকাৰী কামৰ ঠিকা লাভ কৰা মুছলমান ঠিকাদাৰৰ ফুলিব কপাল। এটা গুৰুত্বপূৰ্ণ খবৰ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই ঘোষণাৰ পাছতে সৃষ্টি হৈছে বিতৰ্ক। বিজেপিৰ মতে এয়া কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতি। কংগ্ৰেছৰ মুছলমান প্ৰীতি ধৰা পৰিছে কৰ্ণাটকৰ কেবিনেটৰ এই সিদ্ধান্তত। ৰাহুল গান্ধীৰ ইচ্ছামতেই মুছলমান ঠিকাদাৰক সংৰক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। মুছলমানৰ সুবিধাৰ বাবে কংগ্ৰেছ চৰকাৰে কৰিছে এই বৃহৎ ঘোষণা। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰক লৈ এবাৰ গড়জোৰ দিছে সংখ্যালঘু সংগঠন। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গড়জোৰ দিছে সংখ্যালঘু সংগঠন। অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে, এই অভিযোগ উত্থাপন কৰিছে। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চৰকাৰে। মহবুবুল হকক অত্যাচাৰ কৰা বন্ধ কৰক। ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে মহবুবুল হক। সংবাদ মেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ABMCয়ে। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গড়জোৰ দিছে সংখ্যালঘু সংগঠন, কিয়নো অবৈধভাৱে মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।